লোকশিল্পী শৰৎচন্দ্ৰ বৰদলৈয়ে আজিও লাভ কৰা নাই শিল্পী পেঞ্চন। আৰ্থিক দিনতেই কৃষ্টি সাধনাত হৈ পৰিছে হেঙাৰ। শিল্পী পেঞ্চন দিয়াৰ প্ৰাৰ্থনা। দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত ঘাৰুৱা সোণাপুৰ গাঁৱৰ খুলীয়া ভাৱৰীয়া শিল্পী শৰৎচন্দ্ৰ বৰদলৈয়ে জীৱনৰ ৭০টা বছৰ গৰকাৰ পিছতো শিল্পী পেঞ্চন লাভ কৰাৰ সৌভাগ্য হোৱা নাই। ১৯৫৬ চনত জন্ম লাভ কৰা শৰৎচন্দ্ৰ বৰদলৈয়ে শৈশৱৰ পৰাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত জড়িত হৈ নিৰৱচ্ছিন্নভাৱে খুলীয়া ভাৱৰীয়া লোককৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰত অহৰহভাৱে লাগি আছে। লোকশিল্পী শৰৎচন্দ্ৰ বৰদলৈ দৰঙী কলাকৃষ্টিৰ বিভিন্ন কৃষ্টি সংস্কৃতিক সাধনাতো নিবিড়ভাৱে জড়িত হৈ আছে। এগৰাকী সুদক্ষ খুলীয়া ভাৱৰীয়াৰ দক্ষ অভিনেতা শৰৎচন্দ্ৰ বৰদলৈয়ে ভাৱৰীয়াৰ বিভিন্ন নাটৰ ভিতৰত গয়াসুৰৰ হৰিসাধন, কুৰুক্ষেত্ৰ, ৰাৱণ বধ নাটত বিভিন্ন চৰিত্ৰত অভিনয় কৰি কৃষ্টিপ্ৰেমী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কুৰুক্ষেত্ৰ নাটকত অভিমন্যু চৰিত্ৰত কৰা নিখুঁত অভিনয়ৰ বাবে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ৰামায়ণৰ বিভিন্ন চৰিত্ৰত কৰা অভিনয়ৰ বাবেও শিল্পীগৰাকীয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। লোকশিল্পী শৰৎচন্দ্ৰ বৰদলৈয়ে দৰং জিলাৰ লগতে কামৰূপৰ বাক্সা, ওদালগুৰি, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত খুলীয়া ভাৱৰীয়া নাটত সুদক্ষ অভিনয় কৰি প্ৰশংসিত হৈছে। শিল্পীগৰাকীক বয়স আৰু বেমাৰে শৰীৰ জঠৰ কৰি তোলাৰ পিছত কৃষ্টি সাধনাত হেঙাৰ হৈ পৰিছে। চৰকাৰে শিল্পী পেঞ্চনটো দিলে নিজৰ লগতে দুখীয়া পৰিয়ালটো চলাত সহায়ক হোৱাৰ আশাৰে মুখ্যমন্ত্ৰীলৈ কাতৰে প্ৰাৰ্থনা জনাইছে। ৰাইজেও শিল্পীগৰাকীক শিল্পী পেঞ্চন দিয়াৰ বাবে প্ৰাৰ্থনা জনাইছে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী শৰৎচন্দ্ৰ বৰদলৈ। গাঁও খাৰবাহনপুৰ ক খণ্ড। সমষ্টি মোৰ চিপাঝাৰ সমষ্টি। আপুনি লোক সংস্কৃতিৰ লগত কেতিয়াৰ পৰা জড়িত, ক'ত ক'ত প্ৰদৰ্শন কৰিছিল আৰু আপোনাৰ কৃষ্টি সম্বন্ধত আপুনি কি জড়িত আছে আপুনি অকণমান জানিব দিব নেকি? হয়, আমাৰ ভাৱৰীয়া যোৰা খুলীয়া ভাৱৰীয়া যোৰা পূব লোকৰাই যুৱক মিলন খুলীয়া ভাৱৰীয়া, ই 58 চনতেই স্থাপিত হৈছিল। সেই ভাৱৰীয়া দলত মই 1988 চনৰ পৰা বৰ্তমানলৈ সেই ভাৱৰীয়া দলত আছোঁ আৰু অভিনয় কৰি আছোঁ 88 চনৰ পৰা। মই অভিনয় কৰা এই ঠাইবিলাকৰ নাম অলপ দিগদাৰ হৈছে, তথাপি দৰং, নলবাৰী, বৰপেটা, এই তাৰপিছত কি বুলি কয় শোণিতপুৰ, মৰিগাঁও, বাক্সা, ওদালগুৰি, এনেকৈ বহু ঠাইত, বহু জিলাত, কেইবাখনো জিলাত, কিন্তু ঠাইসমূহৰ নাম মই প্ৰায় পাহৰি গৈছোঁ। এতিয়া গুৱাহাটীত কৰিলোঁ, এই জাপৰি চিৰিয়াখানাৰ ভিতৰত কৰিছোঁ, তাৰপিছতে আহি চানমাৰীত কৰিছোঁ, তাৰপিছত লাল গণেশৰ ওচৰত কৰিছোঁ, তাৰপিছত আহি বাইহাটা চাৰিআলিত কৰিলোঁ, ইফালে গোৰেশ্বৰ আৰু মুক্তাপুৰ, তাৰপিছতে কৰিলোঁ কি প্ৰথম মই অভিনয় কৰিছিলোঁ কামৰূপ সোণাইহৰত। এই সোণাইহৰত প্ৰথম কৰিয়ে তাৰপিছতে গোটেই 4-5খনমান জিলাত প্ৰদৰ্শন কৰিছোঁ। আপোনাৰ এই অভিনয়ৰ আঁৰত, আপোনাৰ এই খুলীয়া ভাৱৰীয়াৰ লগত জড়িত হোৱাৰ আঁৰত কাৰোবাৰ প্ৰেৰণা আছিল নেকি? হয়, এই ভাৱৰীয়া যোৰা দেখি শুনি বা পৰাই মোৰো এটা মনত উৎসাহ হ'ল, আৰু সেই উৎসাহতে ভাৱৰীয়া দলৰ পৰাই মোক এনেকুৱা এটা উৎসাহ দিলে, এনেকুৱা কৰক, যাব লাগে, গ'লে তাতে অলপ আনন্দত থাকিব পাৰিব। এই বুলি কোৱাত মই এই ভাৱৰীয়া দলত গৈছোঁ। ভাৱৰীয়া দলত যাই 88 চনৰ পৰা বৰ্তমানলৈ এনেকৈ যোগ দিছে। মই এনেই 3খনত অভিনয় কৰিছোঁ: ৰাৱণ বধ, কুৰুক্ষেত্ৰ, গয়াসুৰৰ হৰিসাধন, আৰু শেষৰখন এইখন এবাৰ কৰিলোঁ খটাসুৰ। মই ৰাৱণ বধ তৰণীহানৰ চৰিত্ৰ কৰিছিলোঁ। ৰাৱণ বধত কুৰুক্ষেত্ৰত অভিমন্যু হৈছিলোঁ, অভিমন্যুৰ ভাও দিছিলোঁ, আৰু গয়াসুৰৰ হৰিসাধনখনত এনেই ইটো সিটো কৰি থাকি শেষত মোক কৃষ্ণৰ ভাও দিছিলে, মই কৃষ্ণৰ ভাওটো কৰিলোঁ। এতিয়া মোৰ বয়সটো 70 বছৰে হ'ল। আপুনি সেই কৃষ্টিৰ লগত জড়িত হৈছে? হয়, এতিয়া বৰ্তমানলৈ আছোঁ, জড়িত হৈ আছোঁ। আপোনাৰ লগতে আপুনি যিখিনি উদীয়মান যুৱক যুৱতী আছে সেইসকলৰ কাৰণে কিবা বা এই কৃষ্টিটো জীয়াই ৰখাৰ কাৰণে কিবা প্ৰচেষ্টা গ্ৰহণ কৰিছে? হয়, এই আমাৰ ভাৱৰীয়া দলটো যাতে ভৱিষ্যতেও 58 চনৰ পৰা যেনেকৈ এতিয়ালৈ আছে আৰু আগৰ ফালে যাতে হৈ থাকে, তাৰ কাৰণে মোৰ মনত অলপ ভাবোঁ আৰু কিছুমান অলপ আগবঢ়াই লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীক আপুনি প্ৰশিক্ষণ কেনেধৰণৰ কিবা ব্যৱস্থা কৰিছে? প্ৰশিক্ষণ হিচাপে নহ'ল, যোৱাবাৰ এই কেইজনমান ল'ৰা গৈছিল তাতে যাই অলপমান আখাৰাত আমাৰ প্ৰশিক্ষণৰ নিচিনাই হ'ল, কিন্তু এতিয়া তেওঁলোক যোৱা নাই, কিন্তু তেওঁলোকক আকৌ পুনৰ তেনেকৈ নিব লাগিব। যিহেতু আপোনাৰ বয়স 70 বছৰ, বয়স সেই জঠৰ কৰিছে, হৈছে, তথাপিতো আপোনাৰ অদম্য যি মন, সেই মন
আপুনি দমাই ৰাখিব পৰা নাই হয়। আৰু কৃষ্টি সংস্কৃতিৰ পথত আপুনি দপদপাই কৰি আছে, হয়। কৃষ্টি প্ৰদৰ্শন কৰি আছে। হয়। এই ক্ষেত্ৰত আপোনাৰ বয়সে আপোনাক কিবা সমস্যাৰ সৃষ্টি কৰিছে নেকি? হয়, বয়স হৈ আহিছে, গা দুৰ্বল হৈ আহিছে, পৰিয়ালৰ পোহপালনৰ কথা আছে। সেইকাৰণে মই ভাবিছোঁ এনেকুৱা এটা চৰকাৰে যদি সুবিধা দিছে, পেঞ্চনে দিছে, সেই পেঞ্চনটোকে যদি মই পাওঁ, হয়তো নিশ্চয় মই অলপ হ'লেও সকাহ পাম। তাৰ কাৰণে মই মোৰ অফিচ, এই পেঞ্চন শিল্পী পেঞ্চনৰ এই অফিচাৰসকল, আমাৰ বিধায়কক আৰু মাননীয় মুখ্যমন্ত্ৰীক মানে মই কৰজোৰে প্ৰণাম কৰিছোঁ, যাতে মোক এটা সুবিধা দি মোৰ এই ঘৰৰ পৰিয়ালটোক মানে বচাই ৰখা মানে এটা অকণমান সুবিধা পায়। আপোনাৰ বেমাৰ আজাৰ হ'লে ঔষধ আজাৰ বা এনেধৰণৰ ঔষধ পাতি কিনি খোৱাত অসুবিধা পাইছে? অসুবিধা হয়, আজিকালি ঔষধৰ দাম বহুত। কিবা অলপ হেৰি হ'লে মই পইচা খুচৰি থাকিব লাগে, ক'ত নামাওঁ, তেনেকৈ এটা চলি আছোঁ আৰু। আপোনাৰ পৰিয়াল? মোৰ পৰিয়াল এতিয়া মোৰ এনেই পৰিয়াল বুলি কওঁতে মই আৰু মোৰ ল'ৰাজন আৰু দুজনী ডাঙৰ এই আমাৰ ভনী, সিহঁত দুজনী, আমি চাৰিজনী হৈ আছোঁ। মাটি বাৰী কিমান আছে? মাটি বাৰী এনেই বহুত নাই, মাটি এনেকৈ 6-7-8 বিঘামান আছে। যিহেতু আপুনি এই মুহূৰ্তত আপোনাক অতিকৈ প্ৰয়োজন শিল্পী পেঞ্চন এটা, হয়। আপোনাৰ লগতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিটো যতন ল'ব লাগে, হয়। সেই ক্ষেত্ৰত অতিকৈ প্ৰয়োজন আপোনাৰ শিল্পী পেঞ্চন, হয়। যাৰ বাবে মুখ্যমন্ত্ৰীক আপুনি অনুৰোধ জনাইছে। হয়। আমিও বিচাৰিছোঁ এইগৰাকী ব্যক্তিয়ে শিল্পী পেঞ্চন পাওক, মুখ্যমন্ত্ৰীয়ে মহোদয়ে সুদৃষ্টিৰে চাওক, মৰম কৰক। বিধায়ক মহোদয়ে এই ক্ষেত্ৰত, বিধায়ক মহোদয়কো এইগৰাকী বয়োজ্যেষ্ঠ, বয়সে জঠৰ কৰা এগৰাকী লোকশিল্পীয়ে বিধায়ক মহোদয়কো অনুৰোধ কৰিছে শিল্পী পেঞ্চনৰ বাবে। আৰু আমিও কামনা কৰোঁ, অঞ্চলটোৰ মানুহে, ৰাইজেও কামনা কৰে এইগৰাকী শিল্পী পেঞ্চন দি নিজৰ লগতে পৰিয়ালটো চলাৰ এটাও নিশ্চয় পথত উলিয়াই দিব। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি কৃষ্টি সংস্কৃতি আপুনি আগলৈ জীয়াই ৰাখক। মোৰ এটা এই অকণমান ক'বলগীয়া আছে, মই পটককৈ কৈ দিওঁ। এই যিটো মই মাটি বাৰীৰ ক্ষেত্ৰত ক'লোঁ, আমি চাৰিটাৰ ভিতৰতহে, এই চাৰিটা আমাৰ ডেকা আছে, মই আছোঁ, মোৰ ভনী দুজনী, এই গোটেইখিনি বোলো মই বেলেগে বাৰু, মই বেলেগে তাতে অলপমান মাটি পাইছোঁ আৰু সেইখিনিয়ে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? শ্ৰী কুশল কুমাৰ শৰ্মা। আপুনি লোকশিল্পী শৰৎ চন্দ্ৰ বৰদলৈ ঘৰৰ গাঁৱৰ মানুহ। হয়। আপুনি এইগৰাকী বয়সে জঠৰ কৰা লোকশিল্পীক শিল্পী পেঞ্চনৰ সৈতে আবেদন কৰিছে, তেখেতে আপুনি কি ক'ব বিচাৰে? এই শিল্পীগৰাকী পেঞ্চনটো পালে ভাল হয়, পৰিয়ালটো চলি যায়। আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে পেঞ্চনটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।